হেল্ল' গাইজ, আজি আমি অসমৰ SSGD ফিজিকেল এক্সপেক্টেড কাট অফ মই লৈ আহিছোঁ। তোমালোকে যদি আজি আমাৰ চেনেল ফাৰ্ষ্টত আহিছে তেনেহ'লে ফাৰ্ষ্টৰ পৰা তোমালোকে লাইভ কৰি চাই থাকা আৰু আমাৰ চেনেলটো তুমি ছাবস্ক্ৰাইব কৰি ল'বা। ফাৰ্ষ্ট অফ কাটৰ ফল আমি জেনেৰেল এৰিয়াৰ পৰা বৰ্ডাৰ এৰিয়ালৈকে মই চিৰিয়েল ৱাইজ মই কাষ্ট ৱাইজ কৈ যাম, তোমালোকে চাই থাকিবা। ফাৰ্ষ্ট মই কৈ আছোঁ জেনেৰেল এৰিয়াৰ বিষয়ে। জেনেৰেল এৰিয়াত যদি তোমালোকে ইউআৰত আছা 72+ আহি আছে তেনেহ'লে 100% আহিব। আৰু যদি OBC আছা 68+ যদি আহিছে তেনেহ'লে তোমাৰ অহাৰ চান্স আছে। আৰু SC 66 মান মানে যাব পাৰে ফিজিকেল। আৰু ST যদি হয় তেনেহ'লে ST 64 মান থাকিলে আহি যাব। আৰু EWS যদি হয় EWS তোমাৰ 50 মান থাকিলেই তোমাৰ জেনেৰেল এৰিয়াৰ আহি যাব কাট অফ। তোমাৰ বৰ্ডাৰ এৰিয়াতকৈ জেনেৰেল এৰিয়াৰ কাট অফ অলপ কম যাব। জেনেৰেল এৰিয়াত যদি হয় তেনেহ'লে তোমাৰ যদি এনেকুৱা মাৰ্কৰ ওচৰে পাজৰে আছে তেনেহ'লে তুমি ফিজিকেলত তৈয়াৰী কৰি থাকিব পাৰা, একো টেনশ্যন কৰিব নালাগে। আৰু যদি বৰ্ডাৰ এৰিয়াত হয়, বৰ্ডাৰ এৰিয়াৰ যদি তুমি জেনেৰেল হয় তেনেহ'লে তোমাৰ 74 মান লাগিব, মানে ফিজিকেল কাট অফ যাব পাৰে। আৰু যদি OBC যদি হয় তুমি তেনেহ'লে তোমাৰ 70+ যাব পাৰে OBC বৰ্ডাৰ এৰিয়াৰ। আৰু যদি SC হয় তোমাৰ তেনেহ'লে 68 মান যোৱাৰ চান্স আছে। আৰু যদি তুমি ST হয় 56 মান যোৱাৰ চান্স আছে। আৰু যদি তুমি EWS হয় EWS 64 মান যোৱাৰ চান্স আছে। মানে বৰ্ডাৰ এৰিয়া তোমাৰ জেনেৰেল এৰিয়াতকৈ বৰ্ডাৰ এৰিয়াৰ কাটটো অলপ বেছি যোৱাৰ চান্স আছে, কাৰণ এইবাৰ পোষ্ট মানে জেনেৰেল এৰিয়াতকৈ বৰ্ডাৰ এৰিয়াত অলপ কম আছে, সেইবাবে টেনশ্যন কৰিব নালাগে। বা টোটালি এভাৰেজ ক'বলৈ গ'লে অসমৰ SSGD যিটো পোষ্ট হয় এইবাৰ ভেকেঞ্চি বহুত হাই আছে, এইবাবে কাট অফটো অলপ কমেই যাব, টেনশ্যন কৰিব নালাগে। যদি তোমাৰ ইয়াৰ মাৰ্কৰ ওচৰে পাজৰে আছে তেনেহ'লে তুমি ৰানিং কৰি দিবা, কাৰণ নৰ্মেলাইজেশ্যন মাৰ্ক তোমাৰ এড হৈ বহুত মাৰ্ক হাই হৈ যাব। টেনশ্যন কৰি নাথাকিবা আৰু ফিজিকেলত তৈয়াৰী কৰি দিয়া, 100% তুমি এইবাৰ SSGDত চাকৰি পাই যোৱাৰ এটা সম্ভাৱনা আছে। কাৰণ এইবাৰ SSGDৰ কাট অফটো নেক্সট বাৰতকৈ বহুত কম যাব। তোমালোকে পিছত চাই যাবা যে কিমান কম যায়, সেইবাবে তুমি এতিয়াৰ পৰা ৰানিং কৰি থাকা, নহ'লে পিছত তোমালোকে বহুত মানে পস্তাবলগীয়া হ'ব লাগিব। কাৰণ এইবাৰ কাট অফ বহুত কম যাব, কাৰণ বহুতো ল'ৰা ছোৱালী এইবাৰ অসম পুলিচত গুচি যাব আৰু বহুতো কেণ্ডিডেট মানে মাৰ্ক থকাৰ পিছতো SSGDত নাযাব। সেইবাবে তুমি SSGDত যদি তোমালোকে এটা ভাল স্ক'ৰ কৰিছা টেনশ্যন কৰি নাথাকিবা, তোমাৰ 100% তোমাৰ নাম আহিব আৰু ফিজিকেলৰ তৈয়াৰী কৰি থাকা। থেংক ইউ মোৰ ভিডিঅ' চোৱাৰ বাবে।